নলবাৰী জিলা মধুপুৰ গাঁৱৰ 24 বছৰীয়া যুৱক শফিকুল ইছলাম যোৱা নিশাৰ পৰা নিৰুদ্দেশ। নলবাৰী জিলা বেলখৰ থানাৰ অন্তৰ্গত মধুপুৰ গাঁৱৰ আইনুৰ আলী আৰু চুলতানা খাতুনৰ একমাত্ৰ ল'ৰা শফিকুল ইছলাম যোৱা নিশাৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালটোৰ লগতে স্থানীয় গাঁওবাসী চিন্তিত হৈ পৰিছে। উল্লেখযোগ্য যে শফিকুল ইছলাম যোৱাকালি মাজনিশা ঘৰৰ পৰা ওলাই যোৱাৰ সন্দেহ কৰিছে পৰিয়ালটোৰ লোকে। আনহাতে আজি ৰাতিপুৱা শফিকুল ইছলামৰ মাতৃ চুলতানা খাতুনে নিজ ল'ৰা খোৱা কোঠালৈ গৈ নিজ পুত্ৰক নেদেখি পৰিয়ালৰ লোকৰ লগতে কথাটো ওচৰ চুবুৰীয়াক জনায়। পিছত সময় বাগৰি যোৱাত এতিয়া পৰিয়ালৰ লগতে ওচৰ চুবুৰীয়া চিন্তিত হৈ পৰিছে। এতিয়া নিজ পুত্ৰ য'তে নাথাকক কান্দি কান্দি নিজ পিতৃ মাতৃয়ে ঘৰলৈ উভতি আহিবলৈ কাতৰ আহ্বান জনাইছে সংবাদ মাধ্যমৰ ওচৰত। মোটামুটি 12টামান বজালৈকে আছে ঘৰত মই দেখছো। এতিয়া মই এবাৰ উঠছো বিছনাতে আছে। নিশা 12টা নহয় ৰাতি 12টা বজাত। তাৰপিছত মোৰ আৰু টোপনি গেল, মাকৰো টোপনি গেল। এতিয়া ৰাতি 12টাৰ পিছতে গেল না ৰাতিপুৱাই সপুৱে গুচি গেল সেইটো বুলি মই চালোঁ, বিচাৰিলোঁ তাক। এই ট্ৰেইনত যোৱা বুলি ট্ৰেইনতো চেকিং কৰিলোঁ, তাতো নাই। নাপাই পেলাই মই ভাবিছোঁ আৰু কোনোবাই গেছি আহিব আৰু দিনৰ ভিতৰত সেইটো বুলি গৈছিল নেকি নলয় নাই যোৱা, কোনোদিন যোৱা নাই। সেইটো বুলি মই আৰু হেৰি কৰা নাই। তাৰপিছত ওচৰৰ মানুহখিনিকো মাকে ক'লা অসুখ হৈ আছে, তাৰ আগৰ পৰা অলপ অসুখ হৈছে। সেই ভাবি আৰু এতিয়ালৈকে দেখা দেখিয়ে নাই। ক'ৰবাত যোৱা বুলি সন্দেহ হয়, কি বুলি সন্দেহ হয়? এতিয়া কি বুলি সন্দেহ কৰোঁ, সিটো চকলৈকে নগ'লেও ভাল লং পেণ্টটো পিন্ধিয়ে যায়। এতিয়া যিটো বস্তু পিন্ধি গৈছে সেই পাইজামাটো পিন্ধি ক'কো মানে ক'ত যাম বুলি লাগিছে কৈ গৈছে কলিটো যাবই নোৱাৰে। এতিয়া ক'ত বা গেল, কি বা কৰিলা। তই য'তে আছা তই আহ। শফিকুল ইছলাম ঘৰ মধুপুৰত, কিন্তু সি কালি ৰাতি আছিল ঘৰত আমাৰ লগত একেলগে ভাত খাইছে। খাইতে বাগাত দিছে, ৰাতি 12টামান বজাত উঠি চাইছোঁ সি আছে ঘৰত। তাৰপিছত যেতিয়া মই ৰাতিপুৱাই উঠোঁ দৰ্জা খোলোঁ, ল'ৰাটো ঘৰত নাই, বিছনাত নাই। যি ভাবিলোঁ কাষৰ মানুহৰ তাতে আছে নেকি, কিবা কামত গৈছে। তাৰপিছত মই 9টা 10টালৈকে অপেক্ষা কৰিলোঁ। তাৰপিছত যিমানে বেলা হ'ল মোৰ তেতিয়া সিমান ল'ৰাটোক মই বিচাৰিলোঁ। ল'ৰাটো এতিয়া ক'তো নাই। আপোনালোকে মোৰ ল'ৰাটোক য'তে আছে মই অনুৰোধ কৰি কৈছোঁ, ল'ৰাটোক যাতে আনি দিয়ে। বয়স 24 বছৰ চলি আছে। ল'ৰাটো কাম পালি কৰি ক'বাই কান্দা বুলি কৰোঁতে বহি থাকে, কাৰো লগ সংগী বেছি নাই। এতিয়া আগে পিছে ক'কো যাম বুলি কোৱা নাই, ক'কো যাম বুলি নকয়। আৰু কি খবৰ দিয়া হৈছিল নে? নাই দিয়া, নাই। মই আনহাতে কোনো লোকে যদি যুৱকগৰাকীৰ কিবা সম্ভেদ পায় তেনেহ'লে স্থানীয় বেলখৰ আৰক্ষী থানা অথবা 7399630918 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ আহ্বান জনাইছে। নলবাৰীৰ পৰা মেৰাজুল হুছেইন কাজিৰ ৰিপৰ্ট।